হয়, অলপতে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত পুনৰ জিলিকিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ চালধুৱাঘাটৰ RK ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 2014 চনৰ পৰা ক্ৰমাগতভাৱে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে RK ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু এইবাৰো 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। 159 জনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 159 জনেই উত্তীৰ্ণ হৈছে যি চূড়ান্ত পৰীক্ষাৰ ফলাফলত। ইয়াৰে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে প্ৰথম বিভাগত 43 জনে উত্তীৰ্ণ হৈছে আৰু দ্বিতীয় বিভাগত 99 জনে উত্তীৰ্ণ হৈছে আৰু তৃতীয় বিভাগত 17 জন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰে প্ৰথম বিভাগত ষ্টাৰ মাৰ্ক লৈ 2 জনে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু ৰাজনীতি বিজ্ঞান, আছামিজ, ইংলিছ, দৰ্শন বিভাগ বা বুৰঞ্জী বিভাগতো লেটাৰ পাবলৈ সক্ষম হৈছে। মইতো ইয়াৰে সেউৰা দত্ত বাইদেউ আছে, বাইদেউৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম। বাইদেউ, 2014 চনৰ পৰাই RK ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে ভাল ফলাফল দেখুৱাই আহিছে, এইবাৰো 100% উত্তীৰ্ণ হৈছে, কি ক'ব বাইদেউ? হয়, আমাৰ 2014 চনৰ পৰাই ক্ৰমাগতভাৱে 100% উত্তীৰ্ণ হৈ আহিছে আৰু এইবাৰো সেইদৰে বিগত বছৰবিলাকৰ দৰে এইবাৰো সেইদৰে 100% উত্তীৰ্ণ হৈছিলে। 159 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু তাৰে 43 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 99 জনে ছেকেণ্ড ডিভিজন পাইছে আৰু 17 জনে থাৰ্ড ডিভিজন পাইছে, 2 জনে ষ্টাৰ মাৰ্ক পাইছে। যথেষ্ট ভাল ৰিজাল্ট হৈছে, কাৰণ যিমানকেইজনে দিছিলে সকলোকেইজন উত্তীৰ্ণ হৈছে, কিন্তু আৰু যদি ষ্টাৰ মাৰ্ক কেইজনমানে পালেহেঁতেন আৰু ভাল লাগিলেহেঁতেন। আৰু এই ক্ষেত্ৰত মই আমাৰ কলেজৰ লগতে সমূহ শিক্ষকবৃন্দক মই ধন্যবাদ জনাবলৈ বিচাৰোঁ, কাৰণ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলতহে এনেদৰে 100% সফলতা অৰ্জন কৰি থাকিবৰ কাৰণে সফল হৈছে। নিশ্চয় বাইদেউ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিচালনা সমিতিৰ সভাপতি চৰ্দাৰ শিক্ষাগুৰু ক্ষুদিৰাম মুদৈ ছাৰ আছে, ছাৰ কি ক'ব? সঁচাকৈ 2025 বৰ্ষৰ যিটো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত 2014 চনৰ পৰা আজি পৰ্যন্তলৈকে এই বিদ্যালয়ত 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আহিছে আৰু এটা পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী হিচাপে দুখীয়া ল'ৰা ছোৱালী সকলোৱে ইয়াত বিশেষকৈ অধ্যয়ন কৰে, কিন্তু আমি ভাবিছোঁ যে দৰিদ্ৰতাই আমাৰ কোনো প্ৰতিবন্ধক সৃষ্টি কৰিব পৰা নাই। ছাত্ৰ ছাত্ৰীসকলে যি মন লৈ এই বিদ্যালয়লৈ আহিছে, তেওঁলোকে সফল হোৱাৰ ক্ষেত্ৰত তেওঁলোকক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই বিদ্যালয়ৰ যিসকল শিক্ষাগুৰু শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল আছে, তেওঁলোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত মই ভাবোঁ আহি থকা দিনবোৰতো তেখেতসকলে অধিক মনোনিৱেশ কৰিব ছাত্ৰ ছাত্ৰীসকলক উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত। আৰু আমাৰ লগত ৰাজনীতি বিজ্ঞান বিভাগৰ ৰাজজ্যোতি ছাৰ আছে, ছাৰ সবিশেষভাৱে আমাৰ ৰিজাল্টটো যদি কৈ। নমস্কাৰ। 2025 বৰ্ষৰ RK ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ যি উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাৰ ফলাফল, এই ফলাফলত লৈ আমি শিক্ষকসকল সকলোৱে সুখী, কাৰণ আজি 4-5 বছৰ ধৰি কণ্টিনিউ 100% হৈ আছে। 2014 চনৰ পৰাও আমাৰ 100%, কেতিয়াবা 99% হৈ আছে। এই বছৰ আমাৰ 159টা ল'ৰা ছোৱালীৰ ভিতৰত যি 43 জনে প্ৰথম বিভাগ পাইছে আৰু 2 গৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। বিভিন্ন বিষয়ত প্ৰায় 32-35 জনমান ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাইছে আৰু 2-1 নম্বৰৰ কাৰণে আৰু প্ৰথম বিভাগতো 2-1 নম্বৰৰ কাৰণে প্ৰায় 30-40 জনমান ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ গৈছে। মোটামুটি আমি যদি চাওঁ, প্ৰায় 70 জনমান ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ তথা লেটাৰ মাৰ্ক পাবলৈ সক্ষম হ'লহেঁতেন, কিন্তু 2-1ৰ কাৰণে বঞ্চিত হৈ 43 জনে যি প্ৰথম বিভাগত উত্তীৰ্ণ আৰু 2 গৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে, সেই লৈ পিনি আমি যথেষ্ট আশাবাদী। আৰু অহা বৰ্ষত 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী এতিয়া দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰাও আমি এটা ভাল ফলাফল পাম বুলি শিক্ষকসকলে আশা কৰি আছোঁ। আৰু অনাগত দিনত যাতে আমাৰ বিদ্যালয়খনে এক সুদূৰ প্ৰসাৰী লখিমপুৰ জিলাৰ ভিতৰতে ৰিজাল্ট কৰে, অসমৰ ভিতৰতে নাম কৰে, তাৰ বাবে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ আশা ৰাখিছোঁ। নিশ্চয় এয়া আছিলে RK ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শেহতীয়াকৈ যি ঘোষণা কৰা হৈছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণ হৈ ইতিমধ্যে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। আমি ইয়াৰ আগৰবাৰো যি বাতৰি কৰিছিলোঁ, আগৰবাৰ যি 2024 চনত যি পৰীক্ষাৰ ৰিজাল্টটো খুব সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিলে। নিশ্চয় আমি আশা কৰিছোঁ যি 2026 চনৰ যিটো বেচ আছে, তেওঁলোকে খুব সুন্দৰকৈ এইবাৰ যেনেধৰণে ৰিজাল্ট কৰিছে তাতকৈ খুব সুন্দৰভাৱে ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে সফলতাৰ অন্য নাম হৈ
কৰিছে আৰ কে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু ইয়াৰ যিসকল সন্মানীয় শিক্ষাগুৰু আছে, সন্মানীয় অধ্যক্ষ মহোদয় আছে বা সন্মানীয় পৰিচালনা সমিতিৰ যিসকল সদস্য আছে তেওঁলোকেও যথেষ্ট কষ্ট কৰি আহিছে আৰু আমি আৰ কে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ যথেষ্ট শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ চেনেলৰ যোগেদি আৰু মই দীপ্ৰতিম বৰাই এই প্ৰতিবেদন সামৰণি মাৰিছোঁ।